পদুম পূজাতে লাগে দেখোন মোহাৰি পেলালেও মৰম জানো নেপায় কপালৰ লিখনিৰে জুখি চাই নিয়তিয়ে তমসা তৰাই যাক জোনাকে পোহৰাই ৰাজবোৱাৰী 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 তই এটা ডাঙৰ ভুল কৰিলি কি ভুল তোক যে মাটি দখল কৰাৰ কাৰণে টকা দিয়া হৈছিল সেই কথাটো তেখেতে গম পাব নালাগিছিল তুমিতো নাজানা কি টেনশ্যনত আছো মইনো কেনেকৈ জানিম নেজানা যদি মাজতে আহি এডভাইচ দি নাথাকিবা যোৱা এতিয়া ইয়াৰ পৰা মোক অলপ শান্তিত থাকিবলৈ দিয়া মানে আপুনি ক'বলৈ বিচাৰিছে যিয়ে আমাৰ মাটিখিনি দখল কৰিবলৈ তাক তালৈ পঠিয়াইছে সি নিজে নিজে আহি আপোনাৰ আগত ধৰা দিব সি আমাৰ ওচৰত আহি ধৰা নিদিয়ে কিন্তু যিয়ে তাক লগাইছে তেওঁৰ ওচৰলৈ নিশ্চয় যাব কাৰণ তাৰ টকাৰ প্ৰয়োজন আছে আগতে ভাবিছিলোঁ এও মোক বেয়া পালে কি হ'ল ঘৰৰ বাকীখিনি মানুহেতো মোক ভাল পায় সেই মৰমেৰেই জীয়াই থাকিম কিন্তু এতিয়া প্লিজ বৌ নাকান্দিবাচোন ব'লা মোৰ ৰুমলৈ ব'লা মই কামখিনি শেষ কৰি ওলাই যাওঁতে আপোনাক ফোন কৰিম ঠিক আছে ৰাখিছোঁ এবাৰ ভিতৰলৈ আহিবিচোন তোৰ লগত কথা আছে তই আমাৰ ঘৰলৈ বহুত দিনৰ আগৰ পৰাই আহি থাক আমাৰ ঘৰৰ প্ৰতিটো চুক কাণ তই চিনি পাওঁ আমি কি ভাল পাওঁ কি বেয়া পাওঁ সকলোবোৰ তই জান তেনেস্থলত আমাৰ ঘৰৰ সমস্যাৰ কথা আনক কিয় কৈ আছিলি মোৰ ভুল হ'ল ডাঙৰ দা কথাৰ প্ৰসংগতহে ঘৰুৱা কথা অলপ ওলাই গ'ল তইনো কাৰ লগত কথা পাতি আছিলি মোৰ এজনী মাহী আছে মাজে মাজে ফোন কৰে আৰু ফোন কৰিলে আপোনালোকৰ খবৰ লয় আজিও বুজিছো তই কি ক'ব বিচাৰিছ হ'ব যা আজিৰ পৰা ঘৰৰ কথা কাৰো আগত প্ৰকাশ নকৰিবি ৰ'ব দেউতা তাইক মই আচল কথাটো সোধাই নাই নিজৰা আহিছে যেতিয়া মই কথা কিছুমান ক্লিয়াৰ হৈ লওঁ নিজৰা শেৱালীৰ লগত তোমাৰ কিবা কথাত লৈ লাগিছিল নেকি নাই একো লগা নাই তেনেহ'লে মা আৰু ৰাগিনীয়ে তোমাক বেয়া পাই থকা কথাটোত শেৱালীয়ে কিয় ইমান ফূৰ্তি পাইছে মইনো ক'ত ফূৰ্তি পালোঁ মিছা কথা নকবি তই ফোনত কথা পাতি থকা মই নিজ কাণে শুনিছোঁ কি হৈছে দাদা শেৱালীৰ ওপৰত মোৰ সন্দেহ দুটামান আছে সন্দেহ তোক মই দুটামান প্ৰশ্ন সুধিম চিধা চিধি উত্তৰ দিবি সিদিনা ৰাগিনীয়ে তোক আলমাৰীত লক খুলি কাপোৰ উলিয়াই দিছিল ইস্ত্ৰি কৰিবলৈ তই কামখিনি আধৰুৱা কৰি ক'লৈ গৈছিলি মাজুবৰ ৰুমলৈ গৈছিলোঁ নিজৰা তাই মোৰো কাপোৰখিনি ইস্ত্ৰি কৰিম বুলি কৈছিল সেইবাবে মই ৰুমৰ পৰা আলমাৰীটো খুলি ওলাই আহিলোঁ তাৰ পাছত ৰাগিনীৰ কাপোৰ ঠিক ঠাক কৰিবলৈ তুমি আমাৰ ৰুমত কিয় সোমাইছিলা শেৱালীয়ে কৈছিল তাইৰ হাতত সময় কম আছে সেইবাবে বাইদেউৰ কাপোৰখিনি মোকেই জাপি থ'ব কৈছিল এইখিনিতে তুমি শেৱালীৰ জালত ভৰি দিলা শেৱালীয়ে ৰাগিনীৰ আলমাৰীৰ পৰা চেইনডাল চুৰ কৰি নি তোমাৰ কাপোৰৰ মাজত ভৰাই থৈছিল তাৰপাছত তোমাক আমাৰ ৰুমলৈ পঠিয়াই যাতে কোনোবাই দেখিলে তুমি চেইনডাল চুৰ কৰাটো প্ৰমাণ হয় ইমান সময় তোক মই একো কোৱা নাই শুনি আছো হেমন্তই কোৱা কথাখিনি ভালকৈ ক কিন্তু সঁচা কবি
মাজুদাৰ বিয়ালে আৰু বেছি দিন নাই গতিকে এইটো সময়ত মই আৰু একো কৰিব নোৱাৰোঁ পাৰিবি শেৱালি তই মোৰ শেষ ভৰসা বাকী ঘৰখনৰ মানুহবোৰৰ পৰা মই একো সহায় বিচাৰিব নোৱাৰোঁ তোক আৰু লাগিলে টকা দিম তই প্লিজ না নকবি শেৱালি কিন্তু বাইদেউ মই আৰু এনেকৈ হৈ থাকিব নোৱাৰোঁ গাঁৱৰ সেই অশিক্ষিত ছোৱালীজনীৰ লগত জয়ন্তৰ বিয়া ঠিক হ'ল তই যেনেকৈ পাৰ মই এইখিনি হেল্প কৰি দে ৰ এইখিনি ল ল তোক আৰু টকা দিম কেনেবাকৈ তই বিয়াখন ৰখাই দে বিয়াৰ আগত চেষ্টা কৰিছিলোঁ যদিও বিয়াখন ৰখাব নোৱাৰিলোঁ শুনিলে দেউতা তাইৰ কথা ইমান দিনে আমি ঘৰতে সাপ পুহি ৰাখিছোঁ বিয়াৰ আগৰ কথা বাৰু বাদ দে এতিয়া চেণ্ডেলৰ কথা ক আপুনি আৰু মাজুদাৰ আশা বাদ দিয়ক বিয়াখন হৈয়ে গ'ল যিহেতু বিয়া হৈ গ'ল তাক মোৰ পৰা কোনো কাঢ়িব নোৱাৰে তই আৰু এটা হেল্প কৰ কেনেকুৱা প্ৰতিটো দিনে তই চেষ্টা কৰি যা নতুন বোৱাৰী বদনাম কৰিবলৈ যাতে তাইক ঘৰৰ মানুহে বেয়া পায় আৰু তাইক ঘৰৰ পৰা উলিয়াই দিয়ে টকাৰ লোভত পৰি মাজুবৰ বদনাম উলিয়াবলৈ সদায় চেষ্টা কৰি গ'লোঁ কিন্তু সফল হ'বহে পৰা নাছিলোঁ সেইকাৰণে সেইদিনা ডাঙৰ বৰ আলমাৰীৰ পৰা চেইনডাল আনি মাজুবৰ আলমাৰীত সুমুৱাই থৈছিলোঁ তই সেইখিনি টকা পাই আমাৰ ঘৰৰ মৰম আদৰ সকলোবোৰ পাহৰি গলি দেউতা ঘৰৰ বাহিৰৰ মানুহে যি ষড়যন্ত্ৰ কৰিছে কৰক তাত মোৰ ক'বলগীয়া একো নাই কিন্তু তাই আমাৰ ঘৰৰ ছোৱালী হৈও গৃহকণ্ড লগোৱাৰ চেষ্টা কৰিছে গতিকে তাইক এনেই এৰি নিদিব তোমাক মই বহুত মৰম কৰিছিলোঁ এতিয়াও মৰম কৰোঁ কিন্তু তোমাৰ মনত যে ইমান লেতেৰা ভাৱ সোমাই আছে শুনকচোন তোক মই বহুত মৰম কৰিছিলোঁ বিশ্বাসত ৰাখিছিলোঁ তই আমাক বিশ্বাসঘাতকতা কৰিলি ইয়াৰ শাস্তি তই পাব লাগিব দেউতা মোক ক্ষমা কৰি দিয়ক কিহৰ ক্ষমা এই ঘটনাটো কৰি তই অকল নিজৰে মনতে কষ্ট দিয়া নাই আমাৰ ঘৰখনৰ সকলোৰে মনবোৰ নষ্ট কৰি পেলাইছে দেউতাই তোৰ নামত যিমানখিনি টকা জমা কৰি থৈছে তাৰ মানত এইখিনি একোৱেই নহয় এই সামান্য টকাৰ কাৰণে এতিয়া এইবোৰ কথা আলোচনা কৰি একো লাভ নাই তই মোৰ সেই সিদ্ধান্ত শুনিল শেৱালি তই এইখন ঘৰলৈ কেতিয়াও নাহিবি এইখন ঘৰত বিশ্বাসঘাতকৰ কোনো স্থান নাই সেইদিনা আলমাৰীত চেণ্ডেল পাই খং উঠি মই তোমাৰ ওপৰত হাত তুলিছিলোঁ তাৰ বাবে তুমি মোক বেয়া পাই নাথাকিবা নাই নাই কিয় বেয়া পাম তেনেকুৱা পৰিস্থিতিত আপোনাৰ খং উঠাটো স্বাভাৱিক শেৱালিয়ে তেনেকুৱা কৰিব বুলি মই ভাবিবই নোৱাৰিলোঁ তাইহে মোক আলমাৰী চেক কৰিবলৈ কৈছিল তাইৰ উদ্দেশ্য মই বুজিয়ে নাপালোঁ সৰু বৌক আমাৰ ঘৰখনৰ আগত বদনামী কৰিবলৈ তাই কিমান তললৈ নামি গৈছে ভাবি চাচোন তাকেও ঘৰখনৰ বিশ্বাসটোও তাই ৰাখিব নোৱাৰিলে টকাৰ লোভে তাইক বৰবাদ কৰি দিলে সকলোৱে মৰম কৰা ঘৰখনে আজি তাইক ইয়ালৈ নহাটো কামনা কৰিছে দেউতাই এনেকুৱা অপৰাধৰ শাস্তি অলপ বেলেগ কৈ দিয়ে ভাল কৰিছে তাইক আহিবলৈ মানা কৰি মোৰ ৰুমত সোমাই মোৰ আলমাৰীত হাত দিয়া কথাটো ময়ে সকলোৰে আগত ক'লোঁ আৰু মই কোৱাৰ পাছতে সকলোৱে তাইক চোৰ বুলি ধৰিয়ে ল'লে সেইটো কথাত তোমাৰ কি দুখ তুমি দেখিছিলা কাৰণেহে কৈছিলা আৰু বৌয়ে কথাখিনি বুজি পাব দিয়া তুমি নিজকে দুখী বুলি ভাবি থকাৰ কোনো কাৰণেই নাই
তাই মোক খালি বেয়া পাই নাথাকিলেই হ'ল। राजबुआरी राजबुआरी প্ৰভু তোমাক অশেষ ধন্যবাদ। মই জানিছিলোঁ এদিন হ'লেও তুমি সত্য পোহৰলৈ আনিবাই, আৰু আজি তুমি সকলোৰে আগত সেইটোৱে কৰিলা। আপুনি আহিলে? আপুনি মুখ হাত ধুই লওক, মই চাহ একাপ বনাওঁ। ৰ'বাচোন, সেইদিনা আলমাৰীত চেণ্ডেল পাই খং উঠি মই তোমাৰ ওপৰত হাত তুলিছিলোঁ। তাৰ বাবে তুমি মোক বেয়া পাই নাথাকিবা। নাই নাই, কিয় বেয়া পাম? তেনেকুৱা পৰিস্থিতিত আপোনাৰ খং উঠাটো স্বাভাৱিক। শেৱালীয়ে তেনেকুৱা কৰিব বুলি মই ভাবিবই নোৱাৰিলোঁ। তাইহে মোক আলমাৰী চেক কৰিবলৈ কৈছিল। তাইৰ উদ্দেশ্য মই বুজিয়ে নাপালোঁ। হ'ব দিয়ক, এতিয়া আৰু এইবোৰ বাদ দিয়ক। হাত ভৰি ধুই লওক, আহক। লিপিকা আৰু শেৱালীৰ এটা ভুলৰ কাৰণে নিজৰ সন্মুখত আজি মই সৰু হ'বলগীয়া হ'ল। আংকেলৰ সকলো কথা মানি চলাৰ পিছত এইবোৰ কৰাৰ কি দৰকাৰ আছিল? এনেকৈ থাকিলে নহ'ব। কাইলৈ গৈ লিপিকাৰ লগত মুখামুখিকৈ কথা পাতিব লাগিব। তাই যে এটা মস্ত, সেই কথাটো মই আগৰ পৰাই গম পাওঁ। শেৱালীয়ে যে ভুল কৰিছে সেইটো সঁচা, কিন্তু লিপিকা সৰুদাৰ বিয়াৰ পাছতো তাই ষড়যন্ত্ৰ কৰিবলৈ এৰা নাই। সৰু বৌক আমাৰ ঘৰখনৰ আগত বদনামী কৰিবলৈ তাই কিমান তললৈ নামি গৈছে ভাবি চাচোন। তাকেও ঘৰখনৰ বিশ্বাসটোও তাই ৰাখিব নোৱাৰিলে। টকাৰ লোভে তাইক বৰবাদ কৰি দিলে। সকলোৱে মৰম কৰা ঘৰখনে আজি তাইক ইয়ালৈ নহাটো কামনা কৰিছে। দেউতাই এনেকুৱা অপৰাধৰ শাস্তি অলপ বেলেগকৈ দিয়ে। ভাল কৰিছে তাইক আহিবলৈ মানা কৰি। বাৰু সেইবোৰ কথা বাদ দে। ৰাণীৰ মাটিটো দখল কৰা আচল কেছটো গম পাৱ নাই? কি কেছ? মই গম পোৱা নাই নহয়। কথাটো গম পাই মোৰ খঙো উঠিছে, বেয়াও লাগিছে। ইমান দিনৰ এটা সম্পৰ্ক তাই বুজিয়েই নাপালে। ঘৰখনৰ প্ৰতিজন মানুহে তাইক ইমান মৰম কৰিছিল, আৰু সেই মৰমৰ বিনিময়ত তাই কি প্ৰতিদান দিলে? আজিকালি মানুহক বিশ্বাস কৰাটো বহুতেই টান হ'ল। চোৱাচোন বাৰু, শেৱালীৰ কৰ্মকাণ্ডৰ কাৰণে নিজৰাৰ ওপৰত থকা বিশ্বাসখিনিও নোহোৱা কৰি দিলে। বেচেৰি নিজৰা জনিলেহে বৰ বেয়া লাগে। মিছামিছিয়ে বদনামী হ'ল। একো নহয় দিয়া, এতিয়া আচল কথাটো ওলাল যেতিয়া বৌৰ মনটো ভাল হ'ব। মোৰহে তাইৰ ওচৰত নিজকে বৰ দুখী দুখী লাগি থাকিব। কিয়? কিয় মানে, মোৰ ৰুমত সোমাই মোৰ আলমাৰীত হাত দিয়া কথাটো ময়ে সকলোৰে আগত ক'লোঁ, আৰু মই কোৱাৰ পাছতে সকলোৱে তাইক চোৰ বুলি ধৰিয়ে ল'লে। সেইটো কথাত তোমাৰ কি দুখ? তুমি দেখিছিলা কাৰণেহে কৈছিলা, আৰু বৌয়ে কথাখিনি বুজি পাব দিয়া। তুমি নিজকে দুখী বুলি ভাবি থকাৰ কোনো কাৰণেই নাই। তাই মোক খালি বেয়া পাই নাথাকিলেই হ'ল। এই লিপিকাজনীৰ কাৰণেই সকলো হ'বলৈ পালে। তাইৰ ওপৰত কিন্তু কিবা এটা ব্যৱস্থা ল'ব লাগে। আৰে দেউতাই কি ব্যৱস্থা ল'ব? সৰুদাই যেতিয়া নিজে মাটিখিনিত মানুহজনক থাকিব দিয়া বুলি ক'ব, দেউতাই কি কৰিব? মই কিন্তু কথাটোত কিবা ৰহস্যৰ গোন্ধ পাইছ ন? ময়ো পাইছোঁ। সৰুদাই কেতিয়াও এনেকুৱা কাম নকৰে। মাটিটো ইউজ কৰিব বিচৰা হ'লে সি দেউতা বা ডাঙৰ দাক এবাৰ জনালেহেঁতেন। এই দালালটোক ধৰিব পৰা হ'লে গোটেই কথাখিনি ওলাই পৰিলহেঁতেন, কিন্তু তাৰ নিজ মুখেৰে ওলাইছে দেখোন। এই মাটিখিনি দখল কৰি থাকিবলৈ তাক কোনোবাই টকা দিছিল। সেই কথাটোৱে মোক খেলি মেলি লগাই দিছে। সৰুদাই কোৱা মতে তাক সেইটো খৰচাহে দিছে। ইয়াত কোনোবা থাৰ্ড পাৰ্টি জড়িত হৈ আছে। থাৰ্ড পাৰ্টি সৰুদা নিজেই দেখোন। সেইটো আমাক দেখুৱাবৰ কাৰণেহে। আচল থাৰ্ড পাৰ্টি এতিয়াও ছিক্ৰেট হৈ আছে। আৰু এই ঘটনাটো ঘটাৰ পাছত লিপিকাই ভাবিছিল যে ঘৰখনত সকলোৱে নিজৰাক বেয়া পাবলৈ বাধ্য হ'ব, আৰু এই সুযোগতে জয়ন্তই তাইক ডিভোৰ্চ দিয়াৰ কথা চিন্তা কৰিব। তাই এতিয়াও মাজুদাৰ পিছত কিয় লাগি আছে মই বুজা নাই। ক'ৰবাত বিয়া হৈ ছেটেল হৈ ল'ব লাগে। কি ঠিক, জয়ন্তয়ো কিজানি এইবিলাক লিপিকাৰ লগত প্লেন কৰিয়ে কৰিছে। সন্দেহৰ ভিত্তিত এইবোৰ চিন্তা কৰি থাকি লাভ নাই।
সত্য কথাবোৰ নিজে নিজে পোহৰলৈ আহিব। তাৰমানে দেউতা ভাগৰ লাগিছে, সেইবাবে অকণমান বহি দিছোঁ। ৰাতিপুৱাই কাম কৰোঁতে যদি ভাগৰ লাগে, ভৰ দুপৰীয়া ৰ'দত কেনেকৈ কাম কৰিবি? তহঁত নহয়, বাইক চলাই চলাই একদম এলেহুৱা হৈ গলি। কোনো এটা কামতেই মন নবহা হ'ল তহঁতৰ। দেউতাই আৰম্ভ কৰিছেই যেতিয়া আজি গালিৰেই পেট ভৰাব মোৰ। ঐ, তই কি ভাবি আছ? কামত ধৰ। এতিয়া এৰো নেকি দেউতা, বাকীখিনি আবেলি কৰোঁ। আবেলিলৈ কাম পেলাই থ'ব নালাগে, এতিয়াই কৰি শেষ কৰ। এইখিনি শেষ কৰি ছোৱালীজনীৰ খবৰ এটা লৈ আহ। মই ক'তো ছোৱালী ঠিক কৰা নাই নহয় দেউতা। राजबुआरी राजबुआरी লিপিকাই এতিয়াও জয়ন্তক বিচাৰিয়ে আছে। আৰু এই ঘটনাটো ঘটাৰ পাছত লিপিকাই ভাবিছিল যে ঘৰখনত সকলোৱে নিজৰাক বেয়া পাবলৈ বাধ্য হ'ব, আৰু এই সুযোগতে জয়ন্তই তাইক ডিভোৰ্চ দিয়াৰ কথা চিন্তা কৰিব। তাই এতিয়াও মাজুদাৰ পিছত কিয় লাগি আছে মই বুজা নাই। ক'ৰবাত বিয়া হৈ ছেটেল হৈ ল'ব লাগে। কি ঠিক, জয়ন্তয়ো কিজানি এইবিলাক লিপিকাৰ লগত প্লেন কৰিয়ে কৰিছে। সন্দেহৰ ভিত্তিত এইবোৰ চিন্তা কৰি থাকি লাভ নাই। সত্য কথাবোৰ নিজে নিজে পোহৰলৈ আহিব। হয়তো 2-এদিন সময় লাগিব। তোমালোকে কথা পাতাচোন, মই ফোনটো ৰিচিভ কৰি লওঁ। দাদা, তহঁতে কথা পাত। তুমি ভণ্টিৰ লগত জয়ন্তৰ কথাবোৰ বৰকৈ পাতি নাথাকিবা। তাই নক'বলগীয়া কথা কিছুমান জয়ন্তক কৈ দিব পাৰে, তেতিয়া মিছামিছিকৈ গৃহকণ্ডল। তাই জয়ন্তৰ লগত এইবিলাক কথা নাপাতে, সেইকণ বিশ্বাস অন্তত তাইৰ ওপৰত মোৰ আছে। কিন্তু লিপিকাহঁতৰ ব্যৱস্থাটো কি কৰা? আমি একো কৰিব নোৱাৰোঁ। তাই যদি জয়ন্তৰ বিয়া হৈ যোৱাৰ পাছতো জয়ন্তক পাহৰিব নোৱাৰে, তেন্তেতো তাইৰ কাৰণেই সমস্যা হ'ব। অকল তাইৰ বা তাইৰ ঘৰৰ সমস্যা নহয় এইটো। এনেকৈ গৃহকণ্ডল লগাব বিচৰা কৰ্মকাণ্ডই নিজৰা আৰু জয়ন্তৰ ভৱিষ্যত শেষ কৰি দিব পাৰে। গতিকে তোমালোকে কিবা এটা ব্যৱস্থা লোৱা। ঐ, এইখিনিত টাবটো পেলাই থৈছ যে? টাবটোতো থিয় কৰাই দিলি, তই বহিলি যে? তাৰমানে দেউতা ভাগৰ লাগিছে, সেইবাবে অকণমান বহি দিছোঁ। ৰাতিপুৱাই কাম কৰোঁতে যদি ভাগৰ লাগে, ভৰ দুপৰীয়া ৰ'দত কেনেকৈ কাম কৰিবি? তহঁত নহয়, বাইক চলাই চলাই একদম এলেহুৱা হৈ গলি। কোনো এটা কামতেই মন নবহা হ'ল তহঁতৰ। দেউতাই আৰম্ভ কৰিছেই যেতিয়া আজি গালিৰেই পেট ভৰাব মোৰ। ঐ, তই কি ভাবি আছ? কামত ধৰ। এতিয়া এৰো নেকি দেউতা, বাকীখিনি আবেলি কৰোঁ। আবেলিলৈ কাম পেলাই থ'ব নালাগে, এতিয়াই কৰি শেষ কৰ। এইখিনি শেষ কৰি ছোৱালীজনীৰ খবৰ এটা লৈ আহ। মই ক'তো ছোৱালী ঠিক কৰা নাই নহয় দেউতা। ঐ নীলাজ, তোৰ কাৰণে ছোৱালীৰ খবৰ ল'বলৈ কোৱা নাই। অলপ আগতে যে কৈছিলোঁ কাম কৰা ছোৱালীজনীৰ কথা। দেউতা বুজিছোঁ দিয়ক। বুজিছ যদি সোনকালে কামখিনি শেষ কৰি খবৰটো লৈ আহিবি। হ'ব দেউতা, মই আজিয়ে যাম। দেউতাৰ আগত যে কি কথা ওলাই যায় নহয় এই মুখখনেদি, এই মুখখনৰ অলপ কণ্ট্ৰলেই নোহোৱা হৈছে। মৰহা ফাগুন কিয়নো ব্যাকুল, সপোনৰো শেষ জানো দি থকতে পাই। মৰমৰে ঘৰ জীৱনৰে চোৰ, চেনেহৰে জৰি বান্ধি নাও মিলি যায়। ৰাজবুৱাৰী 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 राजबुआरी